শান্তি সম্প্ৰীতি সমন্বয় গোটেই আমি যদি মিলি জুলি আগবাঢ়ি যাব লাগে UPPLৰ মডেলৰ ৰাজনীতিটো আমি আগবঢ়াই লৈ যাব লাগিব। আমি বিচাৰিছো শিশুসকল সুৰক্ষিত হওক। মোৰ কাম যোৱা এই পৰিৱেশৰ পৰা আমি সমাজক উদ্ধাৰ কৰিব লাগে। এটা সময়ত অস্ত্ৰৰ জনজনানি আৰ্মি পুলিচ বড়োলেণ্ডত বজাৰত যাবলৈ ভয় কৰে, স্কুল কলেজত যাবলৈ ভয় কৰে। আৰু যোৱা 5টা বছৰত সব আৰ্মি কেম্প CRP কেম্প BSF কেম্প যি অপাৰেশ্যনত আহিছিলে এইবিলাক সব উঠাই নিয়া হ'ল। কিন্তু আকৌ আজি মোটাই কৰিব লগা হ'ল। জাতি জনগোষ্ঠীৰ মাজত লাহে লাহেকৈ আকৌ শংকা সন্দেহ বাঢ়িছে। চৰকাৰী আঁচনিবিলাকত কৰাপশ্যন বাঢ়িছে। কোনো এটা কথা স্পষ্ট নাই কি কৰিব কি নকৰে। আমি 24 ঘণ্টা মাটিৰ অধিকাৰ মাটিৰ যিবিলাক কাগজ পাতি পাব লাগে ৰাইজে 24 ঘণ্টা বৈষম্যতি আঁচনিৰ দ্বাৰা দিয়া আৰম্ভ কৰিছিলে। আজি সেইটো আকৌ বন্ধ কৰি দিলে। সকলো দুখীয়া মানুহকে 1 বিঘা ভূমিহীন মানুহক মাটি দিয়া কাম আৰম্ভ কৰিছিল। এইটো আকৌ বন্ধ হৈ গ'ল। আদিবাসীসকলৰ সমস্যা, কোচ ৰাজবংশীৰ সমস্যা, বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা, এই সমস্যাবিলাকক এটা সমাধান বিচাৰি সমাধান সূত্ৰ ওলাই পেলাই আমি লাহে লাহে কাম কৰা আৰম্ভ কৰিছিলো। কিন্তু যোৱা নিৰ্বাচনত তেখেতসকলে আমাৰ মিছা কথাবিলাক কৈ পেলাই আমাৰ ওপৰত ষড়যন্ত্ৰ কৰি পেলাই বিশেষ জনগোষ্ঠীবিলাকক নিজৰ ফালে আনি পেলাই আজি সেই জনগোষ্ঠীক ঠগালে। এই কথাটো আজি চবে গম পাইছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, ৰাজনীতি কৰাৰ নামত মানুহক ঠগাব লাগে তেনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক প্ৰলোভন দিব লাগে এনেকুৱা একো নাই। ৰাজনীতি কৰাৰ নামত মানুহক সেৱা কৰিব লাগে, মানুহক মৰম কৰিব লাগে, দুখীয়া গৰীব মানুহক সহায় কৰিব লাগে, ৰাইজৰ সমস্যা সমাধান কৰিব লাগে। আমাৰ চৰকাৰৰ সময়ত প্ৰায় 2700 কিলোমিটাৰ ৰাস্তা বনোৱা হ'ল। 2000তকৈ বেছি মন্দিৰবিলাকত, থানচালিবিলাকত, বিভিন্ন আমাৰ চাৰ্চবিলাকত, আমাৰ মছজিদবিলাকত 2 লাখ টকা দিয়া হ'ল। এই ইমান ভাল আঁচনিটো আজি বন্ধ কৰি দিয়া হ'ল। ছাত্ৰ ছাত্ৰীৰ কাৰণে সুপাৰ 50 আজি ACS আমাৰ ল'ৰা পাইছে, বহুত ইঞ্জিনিয়াৰ হৈছে, ডক্টৰ হৈছে। এই সুপাৰ 50টো তেখেতসকলে বন্ধ কৰিলে। বিভিন্ন আজি যিবিলাক ভাল ভাল আঁচনি এইবিলাক বন্ধ কৰিলে। ইয়াৰ পৰা এইটোৱে বুজা যায় তেখেতসকলৰ ৰাজনীতিক দূৰদৰ্শিতা নাই, ৰাইজৰ কাৰণে ৰাজনীতি কৰা নাই, নিজৰ ক্ষমতাৰ কাৰণে ৰাজনীতি কৰিছে। আজি বড়োলেণ্ডত যেনেকে 26টা জনগোষ্ঠীৰ কাম কৰিছো, এই এছেম্বলি ইলেকশ্যনত 15টা সমষ্টিত আমি ইলেকশ্যনত অংশগ্ৰহণ কৰিব বিচাৰিছো। আৰু 10ৰ পৰা 13জন MLA জিকি অসম বিধানসভাত গৈ অসমৰ 146টা জনগোষ্ঠীক আমি সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ বিচাৰিছো। এই নিৰ্বাচনত বড়োলেণ্ড অঞ্চলৰ ৰাইজে উত্তৰ দিবলৈ ৰেডি হৈ আছে। তেখেতসকলে চবে য'ত গাঁৱে ভূঞে আমি য'তে যাওঁ কৈছে যে UPPL ভাল আছিল, UPPL ভাল আছিল। আজি মানুহে চবে বুজি পাইছে। গতিকে আজি UPPL ভাল আছিল আৰু UPPL ভালে আছে আৰু UPPL ভালে থাকিব। সদায় ৰাইজৰ কাম কৰিব, ইয়াত কোনো সন্দেহ নাই। BPF আহিলে 2 দিন আহে, UPPL আহিলে 8 দিন আহে। এই কথা স্পষ্ট হৈ গ'ল। আমি শুনিছিলো ওচৰ চুবুৰীয়া ৰাইজত কোনোবা দলৰ শাসন আহিলে বহুত গণ্ডগোল হয় ওচৰ চুবুৰীয়া দেশবিলাকত, আৰু কোনোবা দলৰ প্ৰধানমন্ত্ৰী আহিলে শান্তি হৈ যায়। এতিয়া আমাৰ নিজৰ জেগাতে আমি দেখিবলৈ পালো UPPL অহা মানে শান্তি অহা, নিৰাপত্তা অহা, সমন্বয় অহা। ৰাতি 12টা, 1টা, 2টা, 1টা যিকোনো সময়ত ঘৰৰ পৰা মানুহ ওলাই যাব পাৰে। আৰু ইহঁতৰ চৰকাৰ আহিলে ঘৰৰ পৰা ওলালে কাৰোবাৰ ডেগাৰ মাৰে, কাৰোবাৰ সোণা চুৰি কৰি লৈ যায়, ATM চুৰ কৰে, কোনো খবৰ নাই। চৰকাৰ আছে নে নাই ইয়াৰ কোনো হিচাপ নাই। এই পৰিৱেশটো আমি ইয়াত আহিবলৈ নিদিওঁ। এই সংগ্ৰাম UPPL ছাকচেছ কৰিব আৰু বড়োলেণ্ডৰ ৰাইজক পুনৰ শাসন পুনৰ অনা হ'ব, ৰাইজক শান্তি নিৰাপত্তা দিয়া হ'ব। সেইকাৰণে মই দীঘলীয়া কথা নকওঁ। ইলেকশ্যন আহি আছে, শ্ৰদ্ধা ৰাইজ, এটা ভাল সুযোগ আহিছে। এছেম্বলিত আমি ভালকে চবে ওলাই পেলাই ভোট দিব লাগিব। আৰু 15টা সমষ্টিত আমি ধুনীয়া ধুনীয়া কেণ্ডিডেট বাচিছো, যি কেণ্ডিডেটবিলাকে ৰাইজৰ লগত 24 ঘণ্টা থাকিব, ৰাইজক নঠগাই ৰাইজৰ কাম কৰিব। বতাহ বৰষুণ আহিলেও, বানপানী আহিলেও সদায় ৰাইজৰ লগত থাকিব। তেনেকুৱা কিছুমান কেণ্ডিডেট ইতিমধ্যে আমি সিলেকশ্যন কৰিছো আৰু সেই কেণ্ডিডেটবিলাকক লাহেকৈ আমি এনাউন্স কৰিম। এতিয়া আমি বহুতে শুনি আছে যে কি হৈছে, কি হ'ব,
স্পষ্ট কথা এতিয়ালৈকে আমি এনডিএত আছো কিন্তু আৰু কিমান দিন থাকিম ইয়াৰ সিদ্ধান্ত আমি ল'ম আমাৰ হাততে টাইম আছে ইয়াৰ সিদ্ধান্ত আমি ল'ম এই কথাবিলাক আপোনালোকক জনাম কিন্তু ইউপিপিএলৰ নীতি স্পষ্ট ইউপিপিএলে বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ গঠন হৈছে এই 35 লাখ জনসাধাৰণক সেৱা কৰাৰ কাৰণে আমি দায়িত্ব লৈছো আৰু এই কাম আমি সদায় কৰি যাম এইকাৰণে আহি থকা যি এছেম্বলি নিৰ্বাচন ইয়াত সকলো জাতি জনগোষ্ঠী যেনেকে ওদালগুৰিৰ পৰা পৰ্বতজৰালৈ গোসাইগাঁৱলৈ ওলাই আহিছে আজি বৰ্তমানতো আপোনালোকে ওলাই আহিছে বিপিএফে কৈছিলে ইউপিপিএল বোলে 0 হৈ গ'ল 0 হ'ল নেকি বৰ্তমান ইউপিপিএল বৰ্তমান 0 নেকি আজি এই প্ৰত্যেকৰ উত্তৰটো পাব এইকাৰণে আমি বৰ্তমান আহিছো যোৱা নিৰ্বাচনত কিবা কিবি ষড়যন্ত্ৰ কৰিলে তলৰ পৰা কৰিলে ওপৰৰ কৰিলে আৰু আমি 250 ভোটত হাৰি থাকিলো গতিকে ইয়াৰ উত্তৰটো পাই যাব বেছি দিন নাই বহাগ বিহুৰ আগে আগে নিৰ্বাচন হ'ব আৰু আমি এই উত্তৰটো তেতিয়াই দিব লাগিব ইউপিপিএল আৰু তলৰ ফালে নাহে যি আহিল ইয়াৰ পৰা ইউপিপিএল অহা 20-25 বছৰ 30 বছৰ সদায় ওপৰতে যাব আপোনালোকে আজি লিখি ৰাখক ৰমানগনা ৰাইজৰ যে বयबो मिथिगौ थांनाय बिसाय खाथियाव माखासे षড়যন্त्रनि गेजेरजों इउपिपिएलखौ फेजेननाय जादों जोंजों थाफाग्रा जोंजों सरकार सामलायग्रा जोंनि साखाथि फाखाथि थाग्रा माखासे मानसिफ्राबो हेंथा हेंथि माखासे थासारि सोमजिहोनानै जोङो थांनाय बिसाय खाथियाव गाज्रि जानो गोनां जादों नाथाय रायजो राजाया जोंजों दङ जोंहा भटआ खमायाखै जोङो एबारबो 1% भोट आरो बारा मोनदों बिटिसिआव इउपिपिएलनि भटआ मालाबा खमायाखै रायजोफोर बबेयावबा 200 बबेयावबा 150 बबेयावबा 500 बबेयावबा 1100 बबेयावबा 800 बेबायदियाव जों माखासे समस्थियाव जेननो गोनां जादों नाथाय जोंनि थांखिया बेनो जे गोलाव बोसोर सोमावसारना फैनायनि उनाव दिनै बिटिआर एकर्डआ 100% इमप्लिमेन्ट जानांगोन बिटिसि एकर्डनिबो माबा थालांदोंबा बेखौबो जोङो इमप्लिमेन्ट खालामनो थाखाय खामानि मावगासिनो दङ मुंख्लंफोरनि थाखाय अनसुंथाइ होनाय हाबाफारिखौ जोङो 5 बोसोरावनो 80% मावफुंलांदों बिनि अनगायै जायफोर जोंहा एनडिपिनि न'आव फैबाय बिथांमोनाबो प्राय गासैबो जेसां मोननांगौ रिहेबिलिटेसनखौ मोनदों केस माखासे उइथड्र जादों जोंहा माखासे फरायसालि गायसननो हादों सनितपुर बिसना गामिफोरखौ सोनो हादों दा फैबाय थानाय समाव जोङो आरोबाव जोंहा सानै लोकसभायाव सासे आरो रायजो सभायाव सासे एमपि दङ एमएलए 7 जन दङ आरो बे गासैबो लोगो नांनानै थांनाय 5 बोसोर हारिनि थाखाय खामानि मावदों फैबाय थानाय समावबो जि थांखिखौ लानानै इउजि ब्रह्म बिथाङा दादोंमोन जे बेवहाय रायजो जानाय हारिफोरनि खामानि मावनो आरो बर' माहारिनि खामानि मावनो दा जोंनि हारिनि थाखाय बिथाङा मन्त्रि जाहैनानै सोलोंथाइनि बिथिङाव गुबुन गुबुन बिथिङाव गोबां आसाम एसेम्ब्लियाव खामानि मावनो हादों जौगानायनि थाखायबो गोबां आसनि लानो हादों दिनै लामानि आसनि सेरिकालचारनि आसनि बहाबा स्टेडियाम गायसननाय दैमा खुरख'नाय बायदिसिनाफोरखौ गोबां खामानि मावनो हादों हारिनि थाखायबो मावदों राव थुनलाइ जौगानायनि थाखायबो मावदों सोलोंथाइ जौगानायनि थाखायबो मावदों बिटिसिआवनो जा आसामावनो जा दिल्लीयावनो जा दा नंखायनो नोंथांमोना नुदों 17 बोसोराव दिल्लीयाव मुसुखा गायसननो हायाखैमोन बड'फानि जोंनि समाव जों मुसुखा गायसनहैदों लामा बानायहैदों बड'फानि मुङाव आरो गोबां खामानि जों जायफोरखौ आखायाव लादों बे मोनफ्रोमबो खामानिखौ जों मावफुंजोबदों आइजोफोरनि मुङाव मोजां मोजां जों आसनि बानायदोंमोन बे आसनिफोरखौ बिथांमोना दानजोबनानै होबाय दा बे फैसाफोरखौ साप्लाय होनानै जागोन सिगांनि नंखाय साप्लायफोरनि बिलफोरखौ होनो हमबाय बै समाव जोंखौ बखिदोंमोन बड'लेण्डखौ फानबाय हारिखौ फानबाय दिनै बिथांमोनखौ नाय जाय बिथांनि दैदेनगिरिनि उनथिं गसङो बियो जोंनि ओनसोलनि नङा जोंनि हारिनि नङा जोंनि जायगानि नङा बिथांमोननि दिनै गासैबो पलिसि बानायग्रायानो बाहेरनि गोजा कन्ट्रेक्टराबो बाहेरनि गोजा गासैबो बाहेरनि गोजा 29 सा मोननानै मानो बिथांमोना दिनै सरकार दानायाव मालायनि मदद लानांगौ जाखो जोंथ' सा 7ल'मोन नंखायनो जों लानानै सरकार दानांगौ आरो नोंथांमोननो स्पष्ट बुंनो आङो 2030आव इउपिपिएलआ गाव हारसिं सरकार दानो हानाय एमसिएलए मोनगोन आरो रावखौबो लोगो लायालासिनो जों सरकार दागोन दा बिनि थाखायनो जों खामानि मावगोन दा नंखायनो जोङो बेसेबांबा सेक्रिफाइस खालामना फैनाय हारि बेसेबांबा सुबुङा जिउ गारलांबाय मुंख्लं जालांबाय मोनसे सम दङमोन ना फरायनायनि खाबु दङमोन ना आबाद मावनाय
जानायनि खाबु दङमोन दिनै मोजां थासारिखौ जों दानानै लाबाय दा नंखायनो नंखाय बाखाय गुबुन हारिफोरजोंबो सुथुर जानाय जोंनि हारिनि गेजेरावबो एना एनि जानाय बे खामानिखौ जों मालाबाबो मावनाय नङा दा रायजोफोरा नंखायनो थांनाय इलेक्सनाव जि जाबाय जोंनो मोनसे खाबु होदों अबंलावरिया जे बे एप्रिल दानावनो एसेम्बलि इलेक्सन जागोन आरो गुबुन हारिफ्रा जानजि खाफ्रादों जे खुनु कारनाव एबार बिथांमोना भट होआ दा नंखायनो जोंनि हारिनियाबो हारि रैखाथिनि बाथ्रा दङ नोंथांमोना नुदों मालाबा हाबो फाननो नागिरो माबा माबि फाननो नागिरो दा नंखायनो हारिखौ रैखाथि होनो थाखाय बयबो क्लियार रायजो राजानि गेजेराव सावराय आरो हारिखौ रैखाथि होनो थाखाय UPPL नि MLA खौ देरहाहोफिननांगोन बेसो जोंनि थांखि जानांगोन नंगौना नंगौ ঠিক আছে তেমন বলবো বলে UPPL জিন্দাবাদ 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 UPPL জিন্দাবাদ 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 ধন্যবাদ Dengan dengan sekretaris banyak masalah. Memang kita bincang. Esok joining berapa ada? Apa joining itu dia yang pakai di mana kahnya saya. Lalu semua nanti pun kau lagi. রাইজের বৈঠক ও সংযুক্তে সকলে থিয় হওয়ার আমি ৰেলীটো অফিচতে আৰম্ভ কৰিম এতিয়া আমাৰ লগত জইন কৰিবলৈ আহিছে আমাৰ খবৰাবাৰী বৰুৱাপাৰাৰ পৰা টোটেল 32 জন আমাৰ বিভিন্ন দলৰ পৰা UPPL দললৈ যোগদান কৰিবলৈ আহিছে তেখেতসকলক মই নামটো গাই যাওঁ পঞ্চাশতকৈ অধিক মানুহ ইয়াতে জইনিং কৰিবলৈ আহিছে ৰাকেশ সূত্ৰধৰ মদন সাহা গৌৰ দত্ত আনন্দ কৰ্মকাৰ অলক কৰ্মকাৰ ৰঞ্জিত সূত্ৰধৰ সুশান্ত সূত্রধর শঙ্কর পাল সত্যনারায়ণ শাহ শম্ভু শঙ্কর শম্ভু দাস চন্দন শঙ্কর নিতাই বর্মন রঞ্জিত কর্মকার কোপন সূত্রধর সুব্রত দত্ত বিমল আরিয়া শম্পা পল পূজা বর্মন পুষ্প কুণ্ডু কমল দাস মিনতি সূত্রধর গোডালি সূত্রধর সিমোয়া চক্রবর্তী মিটু মজুমদার চন্দনা মালি রিনা সাকি মাসি দে অঞ্জনা দাস আরতি সাহা পল্লৱ সরকার অজয় দাস এতিয়া মই অনুৰোধ কৰিম সকলোৱে আমাৰ লিডাৰবিলাকে আমাৰ ৰেলীত অংশগ্ৰহণ কৰিব লাগে যেसेबां बेयाव नुजाफैदों रोजा रोजा सुबुं जों ज'यैनो बारा गोलाव नङा 1.5 किल'मिटारल' लामा जोङो हानजा सुरगोन दा सिगाङाव जोंहा प्रमद बर' सार इउजि ब्रह्म सार रेंगोरा नार्जारि सार जयন্ত बसुमतारी सार रेवरेवा नार्जारि सार प्रतिभा ब्रह्म बायदेव उइलसन हाजदा सार राकेश ब्रह्म सार जोंहा जय मुसाहारि सार बिथांमोना जोंनि सिगां दैदेनगोन रावबो गुबुनाव थांनो नाङा আপোনালোকে সকলোৱে ৰেলীত অংশগ্ৰহণ কৰক সন্মুখত আমাৰ লিডাৰবিলাকে থাকিব আপোনালোকে সকলোৱে ৰেলীত অংশগ্ৰহণ কৰিব লাগে আমি এটা ঠাইৰ পৰা আমাৰ লিডাৰবিলাকে খোজকাঢ়া আৰম্ভ কৰিব ইয়াৰ পিছতে আমি ৰেলীটো আৰম্ভ কৰিম আপোনালোকে সকলোৱে মোৰ লগত কওক UPPL জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ UPPL জিন্দাবাদ 1 लाख रुपये सिगां थांजोबनांगौ औ बिनिफ्राय थांनो हाबाय